যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মোৰ সমষ্টি নাজিৰাত এখন জনসভাত বক্তৃত্ব ৰাখিছিল আৰু তেখেতে কথা প্ৰসংগত মই তেখেতলৈ পত্ৰ লিখি থকাৰ বাবে আক্ষেপ প্ৰকাশ কৰিলে। বিধায়কৰ কোনো কাম নাই, পত্ৰ লিখি থাকে, তেওঁ পত্নীক ইমান পত্ৰ লিখিছিল নাই নাজানো ইত্যাদি অতি তুলুঙা মানে অশালীন মন্তব্য কিছু কৰি গ'ল জনসভাত, যিটো অতি দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰীৰ দৰে এজন ব্যক্তিয়ে এজন জনপ্ৰতিনিধিক সমালোচনা কৰিবলৈ গৈ যুক্তিসংগত সমালোচনা নকৰি খুব তুলুঙা উদাহৰণেৰে যি মন্তব্য আগবঢ়ালে, ই আমাৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকি। আৰু মই মুখ্যমন্ত্ৰী মহোদয়ক আগন্তুক সময়তো বহুত পত্ৰ লিখিবলৈ ইচ্ছা প্ৰকাশ কৰিছো। আপোনালোকৰ যোগেদি এই কথা মই জনাব বিচাৰিছো, কাৰণ আমি যেতিয়া মুখ্যমন্ত্ৰীক সাক্ষাৎ বিচাৰো, মুখ্যমন্ত্ৰীয়ে আমাক সাক্ষাৎ নিদিয়ে। আৰু এজন জনপ্ৰতিনিধি হিচাপে মই মোৰ সমষ্টিৰ ৰাইজৰ প্ৰতি, বিৰোধী দলৰ নেতা হিচাপে অসমৰ জনগণৰ প্ৰতি দায়বদ্ধ। আৰু চৰকাৰৰ যিকোনো ভুল কামৰ বিৰুদ্ধে যদি মই আঙুলিয়াই নিদিওঁ, তেতিয়াহ'লে মই বিৰোধী হিচাপে বিফল হ'ম। আৰু মই বিফল হ'ব নিবিচাৰো মুখ্যমন্ত্ৰীৰ সন্মুখত। মুখ্যমন্ত্ৰীয়ে যিমানেই তুলুঙা মন্তব্য নিদিয়ক কিয়, মই তেখেতক আৰু প্ৰশ্ন সুধিম আৰু মই তেখেতৰ দুখবিলাক আঙুলিয়াই দিম। এতিয়া মই আপোনালোকক যোৱা শেহতীয়া মোৰ 10খন পত্ৰ কি বিষয়ত আছিল এই বিষয়ে ক'ব বিচাৰো। প্ৰথম, মই 1 মাৰ্চ 2023 তাৰিখে তেখেতক হিলাহাকু বিলত অসমীয়া পৰিয়ালসমূহক নিৰ্বাচনৰ আগে আগে তেওঁলোকৰ ভূমি পট্টন দিয়া হ'ব, তেওঁলোকক সুবিধা কৰি দিয়া হ'ব বুলি কোৱাৰ পিছত প্ৰবঞ্চনা কৰি কোনো ধৰণৰ অল্টাৰনেটিভ ৰিহেবিলিটেশ্যন ব্যৱস্থা নকৰাকৈ যেনেধৰণেৰে উচ্ছেদ কৰা হ'ল তাৰ প্ৰতিবাদ কৰি আৰু বিহিত ব্যৱস্থা লৈ তেওঁলোকক সংস্থাপনৰ বাবে এখন পত্ৰ লিখিছিলোঁ। অনুৰূপ ধৰণেৰে মই 29 এপ্ৰিল 2023 চনত ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যনত যে খেলিমেলি হৈছিল, এই বিষয় লৈ এটা প্ৰশ্ন উত্থাপন কৰিছিলোঁ আৰু তেখেতক অসমৰ নিবনুৱা যুৱক যুৱতীসকলক যাতে খেলিমেলি কৰি পৰীক্ষা দি পেলাই তেওঁলোকৰ ভৱিষ্যত ধ্বংস নকৰে তাৰ বাবে পৰামৰ্শ, অনুৰোধ আৰু দাবী জনাইছিলোঁ। ঠিক তেনেকৈ আপোনালোকে জানে যে জোনমণি ৰাভা নামৰ এগৰাকী সৎ আৰক্ষী বিষয়াৰ মৃত্যু হৈছিল আৰু তেখেতে দুটা অতি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত জড়িত কেছৰ ইনভেষ্টিগেশ্যন কৰি আছিল। এটা হ'ল নকল সোণ আৰু বিদেশী মুদ্ৰা বা দেশীয় অবৈধ নোটৰ। আৰু তেওঁৰ মৃত্যুৰ সম্পৰ্কত তেওঁৰ মাকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু CBI তদন্ত আৰু যদি আৰক্ষী জড়িত আছে আৰক্ষীৰ শাস্তি বিচাৰিছিল। মই এই বিষয়ত তেখেতক এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ 19 মে 2023 চনত। যিহেতু আজি আপোনালোকে গম পায়, আজি কাকতত প্ৰকাশ পাইছোঁ জোনমণি ৰাভাৰ মাকে কৈছে মোৰ হাতত পইচা নাই, মই সেই গতিকে অলে তলে কোৰ্টত বা আদালতত সাক্ষী দিবলৈ যাব নোৱাৰো, সেই গতিকে মই মোৰ কেছ প্ৰত্যাহাৰ কৰিছোঁ। তেখেতে অৰ্থৰ অভাৱত এগৰাকী আৰক্ষী বিষয়াৰ মাকে কেছ প্ৰত্যাহাৰ কৰিব লগা হৈছে। ইয়াতকৈ আৰু লজ্জাজনক অৱস্থা হ'ব নোৱাৰে। মই বিৰোধী দলপতি হিচাপে এই বিষয়টোক লৈ প্ৰতিবাদ কৰি তেওঁক পত্ৰ লিখিছিলোঁ। ঠিক একেধৰণেৰে আমাৰ দেশত সকলো নাগৰিকৰে নিজৰ নিজৰ ধৰ্ম, নিজৰ ভাষা, কৃষ্টি ৰক্ষাৰ গণতান্ত্ৰিক অধিকাৰ আছে। কিন্তু অবৈধভাৱে অস্ত্ৰ শস্ত্ৰ প্ৰদৰ্শন কৰি ৰাজপথত চলাটো আইন বিৰোধী। ৰাষ্ট্ৰীয় বজৰং দলে মংগলদৈত যেতিয়া ৰাজপথত খোলাকৈ অস্ত্ৰ লৈ পেলাই এটা পথ পৰিচালন কৰিছিল, এই ক্ষেত্ৰত চৰকাৰক দোষীসকলক শাস্তি দিবলৈ মই 31 জুলাই 2023 তাৰিখে তেখেতক এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ। অনুৰূপ ধৰণেৰে অসমৰ 33টা মেডিকেল কলেজৰ চিট কিছুমান NRI ষ্টুডেণ্টক মানে কেছ ফৰ চিট বা পইচা দিলে মানে ডনেশ্যন হিচাপে দি পেলাই তেওঁলোকক বিক্ৰী কৰি দিছিল। এইটো ক্ষেত্ৰত মই প্ৰতিবাদ কৰিছিলোঁ যে অসমত বহুত মেধাসম্পন্ন বাগান অঞ্চলত, গাঁও অঞ্চলত ছাত্ৰ ছাত্ৰী আছে, আমি এনেকৈ চিট বিকিব নালাগে। প্ৰাইভেট কলেজৰ ডনেশ্যন দি চিট লোৱা বন্ধ হৈ গৈছে আৰু NRI সকলে নিশ্চিতভাৱে তেওঁলোকে ভাল ধৰণেৰে বাহিৰতো পঢ়াব পাৰে। অসমীয়া হ'ল বুলি তেওঁলোকে বাহিৰত এনেকৈ কোনো ৰাজ্যত এনেকুৱা ব্যৱস্থা নাই। এই কথাটো মই প্ৰতিবাদ কৰিছিলোঁ অসমৰ ছাত্ৰসকলৰ স্বাৰ্থত। যদি এই চিঠিবিলাকক মুখ্যমন্ত্ৰীয়ে বেয়া পাইছে, মোৰ তাত আৰু কোনো উপায় নাই। ঠিক তেনেকৈ অসমৰ চাহ জনজাতিৰ এটা গুৰুত্বপূৰ্ণ
পৰ্ব হ'ল কৰম পৰৱ। এই কৰম পৰ্বত তেখেতসকলে নিজৰ ধৰ্মীয় ৰীতি নীতি সংস্কৃতি প্ৰদৰ্শন কৰে আৰু উৎসৱ হিচাপে পালন কৰে। এইটো এটা চৰকাৰী বন্ধৰ দিন হিচাপে তেওঁলোকে দাবী কৰিছিল, যি সময়ত অসমত থকা কিছু লোকৰ বাবে আমি ছট পূজাৰ সময়ত বন্ধ দিব পাৰোঁ, আমি অন্য সময়ত বন্ধ দিব পাৰোঁ। 1830 চনত অহা চাহ জনজাতি অসমীয়াসকলৰ বাবে তেওঁলোকৰ পূজাটো কিয় বন্ধ দিব নোৱাৰোঁ, এই লৈ মই মুখ্যমন্ত্ৰীক এখন অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী